কেন্দ্ৰ কৰি এক হুলস্থুলীয়া পৰিৱেশ এক উত্তেজনাপূৰ্ণ পৰিস্থিতি এক অভিনৱ প্ৰতিবাদত কঁপি উঠিল সংসদ ভৱন এয়া জেন জিৰ বিপ্লৱ জেনেৰেশ্যন জিৰ বিপ্লৱ আৰু এই বিপ্লৱে কঁপাইছে সংসদ ভৱন কাৰণ সোশ্যাল মিডিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে সৰকাৰে সোশ্যাল মিডিয়াত নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰতিবাদত আজি ৰাজপথ কঁপাই তুলিলে ৰাজধানী কঁপাই তুলিলে জেন জি অৰ্থাৎ যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ডিজিটেল লাইভত এই বিষয়টোৰ আৰম্ভণিতে কিছু ভিজুৱেলছ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো এক অভিনৱ প্ৰতিবাদ এই অভিনৱ প্ৰতিবাদে সমগ্ৰ দেশ তুলপাৰ লগাইছে আমি সেই দৃশ্য দেখুৱাই লৈছো চাওক কেনেদৰে হাজাৰ হাজাৰ এয়া যুৱ প্ৰজন্মৰ প্ৰতিনিধি এয়া যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ প্ৰতিবাদ য'ত সংসদ ভৱন ঘেৰাও কৰাৰ বাবে দেশখনৰ বিভিন্ন প্ৰান্তৰ পৰা এই যুৱ প্ৰতিনিধি গোট খাইছে ৰাজধানীত আৰু ৰাজধানীত গোট খাই সংসদ ভৱন ঘেৰাও কৰিবলৈ অগ্ৰসৰ হোৱাৰ এটা বিশেষ দৃশ্য এক জনসমুদ্ৰত পৰিণত হোৱা দৃশ্য এয়া প্ৰতিবাদী শ্লোগান আউৰাই এয়া বাইক ৰেলী একাংশৰ বাইক ৰেলী একাংশই পদব্ৰজে আহি সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে বেৰিকেড স্থাপন কৰা হৈছে আৰু সেই বেৰিকেড উফৰাই সংসদ ভৱনত প্ৰৱেশৰ চেষ্টা চলাইছে এইসকল প্ৰতিবাদকাৰীয়ে ছাত্ৰ বিক্ষোভ আমি দেখিছো সুবুৰীয়া বাংলাদেশ গণবিক্ষোভ আমি দেখিছো বাংলাদেশত একেদৰে সুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাত ৰাজনৈতিক অচলাৱস্থা অৰ্থনৈতিক সংকটৰ সময়ত কেনেকুৱা ধৰণৰ ৰাইজৰ প্ৰতিবাদ জনতাৰ প্ৰতিবাদ গণ অভ্যুত্থান যি গণ অভ্যুত্থানত চৰকাৰ পতন হ'বলগীয়া ঘটনা আমি দেখিবলৈ পাইছো আৰু এইবাৰ এনেকুৱা এটা দৃশ্য দেখিবলৈ পোৱা হৈছে য'ত জেন জিৰ বিপ্লৱত কঁপি উঠিছে ৰাজধানী জেন জিৰ বিপ্লৱত এই মুহূৰ্তত কঁপি উঠিছে সংসদ ভৱন এয়া ছাত্ৰ ছাত্ৰী এয়া যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ প্ৰতিবাদ হাতে হাতে পতাকা হাতে হাতে বেনাৰ পোষ্টাৰ লৈ এয়া প্ৰতিবাদী শ্লোগান আউৰাই সংসদ ভৱনত একাংশই অৱস্থান কৰিছে একাংশই প্ৰতিবাদী শ্লোগান আউৰাইছে আৰু তাৰ পিছত এই প্ৰতিবাদত উত্তেজনাপূৰ্ণ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিস্থিতি এনেকুৱা পৰ্যায় পালেগৈ যে আৰক্ষী অৱশেষত কন্দুৱা গেছ নিক্ষেপ কৰি গুলি চালনা পৰ্যন্ত কৰিবলগীয়া হয় ছত্ৰভংগ দিয়াবলৈ হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আনকি আৰক্ষীয়ে গুলি চালনা কৰিবলৈও বাধ্য হয় এই প্ৰতিবাদৰ জোৱাৰ উঠিছে আমি ইতিমধ্যে উল্লেখ কৰিছো সোশ্যাল মিডিয়াৰ কেইবাটাও জনপ্ৰিয় প্লেটফৰ্ম নিষিদ্ধ কৰা হৈছে কেইবাটাও সোশ্যাল মিডিয়াৰ প্লেটফৰ্ম বন্ধ ঘোষণা কৰা হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এয়া জনতা এয়া ছাত্ৰ ছাত্ৰী এয়া যুৱ প্ৰজন্মৰ মাজত যি ক্ষোভৰ জুই জ্বলি আছিল তাৰ বহিঃপ্ৰকাশ ঘটাই সংসদ ভৱন ঘেৰাও কৰিবলৈ ওলাই আহিল হাজাৰ হাজাৰ যুৱ প্ৰজন্মৰ প্ৰতিনিধি অৰ্থাৎ জেন জি প্ৰিয় দৰ্শক এই ঘটনা সংঘটিত হৈছে ভাৰতৰে সুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ ৰাজধানী কাঠমাণ্ডুত থকা সংসদ ভৱন ঘেৰাও কৰিবলৈ আজি পুৱাৰে পৰা দেশখনৰ বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে জেন জি আহি সমবেত হ'ল জেন জিৰ বিপ্লৱে কঁপাই তুলিলে সংসদ ভৱন ৰাজধানী কাঠমাণ্ডু যি নেকি নেপাল চৰকাৰে যোৱা 4 ছেপ্টেম্বৰত এটা বিশেষ নিৰ্দেশনা যোগে 26টাকৈ সোশ্যাল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰা বা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই 4 ছেপ্টেম্বৰৰ পৰা জেন জিৰ মাজত যি জুই জ্বলি আছিল ক্ষোভৰ জুই তাৰ বহিঃপ্ৰকাশ ঘটাই আজি কাঠমাণ্ডুত থকা সংসদ ভৱন ঘেৰাও কৰিবলৈ ওলাই আহিল জাকে জেন জিৰ প্ৰতিনিধি 18 বছৰৰ পৰা 28 বছৰৰ এইসকল যুৱ প্ৰজন্মৰ প্ৰতিনিধি যাক জেন জি বুলি অভিহিত কৰা হয় আৰু সেই জেন জিয়ে যি নেকি এটা সেকেন্ড এটা মিনিটো কল্পনা কৰিব নোৱাৰে সোশ্যাল মিডিয়া অবিহনে যি সোশ্যাল মিডিয়াৰ পৰাই মনোৰঞ্জনৰ পৰা আৰম্ভ কৰি শিক্ষাৰ পৰা আৰম্ভ কৰি তথ্যৰ পৰা আৰম্ভ কৰি সকলো বিষয়তে সমগ্ৰ বিশ্বখনকে হাতৰ মুঠিত পায় এই সোশ্যাল মিডিয়াৰ জৰিয়তে আৰু সেই সোশ্যাল মিডিয়াৰ গুৰুত্বপূৰ্ণ প্লেটফৰ্মসমূহ এক্সৰ পৰা আৰম্ভ কৰি ফেচবুকৰ পৰা আৰম্ভ কৰি ইউটিউবলৈ সৰ্বমুঠ 26টাকৈ সোশ্যাল মিডিয়া প্লেটফৰ্ম ব্লক কৰাৰ সিদ্ধান্ত নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ জাঙুৰ খাই উঠিছে জ্বলি উঠিছে এইসকল জেন জি আৰু তাৰ পিছতে আজি এই অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আমি পুনৰ জনাইছো যোৱা 4 ছেপ্টেম্বৰত নেপাল চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল য'ত নেকি প্ৰধানমন্ত্ৰী কেপি অলি শৰ্মা চৰকাৰে
নেপালত 26টাকৈ ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম নিষিদ্ধ ঘোষণা কৰি এক নিৰ্দেশনা জাৰি কৰিছিল আৰু তাৰ পিছত এয়া আন্দোলনৰ ৰূপ লোৱা পৰিলক্ষিত হ'ল যুৱ প্ৰজন্মৰ এইসকল প্ৰতিনিধিয়ে এনেদৰে ৰাজপথ কপাই তোলা দেখিবলৈ পোৱা হ'ল আমি সেই দৃশ্য পুনৰবাৰ আপোনালোকৰ সন্মুখত আগবঢ়াব বিচাৰিম য'ত নেকি আজি কাৰফিউ ঘোষণা কৰিবলগীয়া হৈছে এনেকুৱা পৰিস্থিতিৰ বাবে সমগ্ৰ কাঠমাণ্ডুত সংসদ ভৱনকে আৰম্ভ কৰি গুৰুত্বপূৰ্ণ স্থান সকলোতে আজি কাৰফিউ ঘোষণা কৰা হৈছে সান্ধ্য আইন জাৰি কৰা হৈছে যাতে পৰিস্থিতি কোনোপধ্যে বেয়াৰ ফালে ঢাল নাখায় প্ৰতিবাদকাৰীসকলে যাতে জংগী ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে সান্ধ্য আইন জাৰি কৰা হৈছে সান্ধ্য আইন ঘোষণা কৰা হৈছে আমি সেই দৃশ্য পুনৰ আগবঢ়াইছো আপোনালোকৰ সন্মুখত চাওক বিৰডি বাট নোপোৱা এয়া পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত নেকি হাজাৰ জেনজিয়ে এনেদৰে প্ৰতিবাদী শ্লোগান প্ৰতিবাদী কাৰ্যসূচীৰে সংসদ ভৱনৰ ভিতৰত প্ৰৱেশ কৰাৰ চেষ্টা চলাই পৰিস্থিতি উত্তাল কৰি তোলে কেৱল ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম বন্ধ কৰাই নহয় নেপাল চৰকাৰৰ বিৰুদ্ধে বহুখিনি অভিযোগ আছে অৰ্থনৈতিক বৈষম্য দুৰ্নীতি এইসমূহ বিষয়ত ইতিমধ্যেই যুৱ প্ৰজন্ম যথেষ্ট হোচ্চাৰ হৈ আছিল কেপি অলি শৰ্মা চৰকাৰৰ বিৰুদ্ধে নেপালৰ প্ৰধানমন্ত্ৰী কেপি অলি শৰ্মা চৰকাৰৰ বিৰুদ্ধে যুৱ প্ৰজন্ম ইয়াৰ পূৰ্বৰে পৰাই কিছু সৰব হৈ থকা পৰিলক্ষিত হৈছিল চৰকাৰৰ অৰ্থনৈতিক বৈষম্য দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি আহিছিল ছ'চিয়েল মিডিয়াক এক বিশেষ মাধ্যম হিচাপে লৈ চৰকাৰ প্ৰধানমন্ত্ৰী কেপি অলি চৰকাৰৰ দুৰ্নীতিসমূহ এই ছ'চিয়েল মিডিয়াত ব্যাপক ৰূপত প্ৰচাৰ কৰা হৈছিল গতিকে তাৰে পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ নেপাল চৰকাৰে এনেকুৱা ধৰণৰ সিদ্ধান্ত একে সময়তে আন এটা বিষয় বিশেষভাৱে চৰ্চিত হৈছে যে কি কাৰণত ছ'চিয়েল মিডিয়া বন্ধ কৰা হৈছিল সেয়া হৈছে যে তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়ত পঞ্জীয়ন কৰা নাছিল ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহে তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়ত পঞ্জীয়ন কৰা নাছিল ফেচবুক টুইটাৰ হোৱাটছআপ ইউটিউবকে ধৰি 26টাকৈ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আৰু সেই অজুহাতত নেপালৰ প্ৰধানমন্ত্ৰী কেপি অলি শৰ্মা চৰকাৰে নিষিদ্ধ ঘোষণা কৰা হৈছিল যে সেই নিৰ্দেশনাত কোৱা হৈছে যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ত পঞ্জীয়ন কৰা নাছিল একে সময়তে চৰকাৰৰ মতে ফেচবুকে হওক ইউটিউবে হওক এক্সে হওক এই ছ'চিয়েল মিডিয়াসমূহৰ এই প্লেটফৰ্মসমূহৰ একোটা কাৰ্যালয় হওক আৰু সেই কাৰ্যালয়ত স্থানীয় যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিব ইত্যাদি বিভিন্ন অজুহাত দেখুৱাই আৰু মূল কাৰণ হিচাপে দৰ্শোৱা হৈছে যে যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ত পঞ্জীয়ন কৰা নাছিল ইতিমধ্যে দেশখনৰ উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই ভিত্তিতে প্ৰধানমন্ত্ৰী কেপি অলি শৰ্মা চৰকাৰে এইসমূহ 26টাকৈ জনপ্ৰিয় ছ'চিয়েল মিডিয়া প্লেটফৰ্মত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে ক্ষোভৰ জুই জ্বলি উঠিল জেনজিৰ মাজত আৰু চৰকাৰৰ দুৰ্নীতি অৰ্থনৈতিক বৈষম্যৰ বিৰুদ্ধে মাত মাতি থকা যুৱ প্ৰজন্মৰ যেন আকৌ ধৈৰ্যৰ বান্ধ ছিগি গ'ল আৰু ধৈৰ্যৰ বান্ধ ছিগি গৈ যি ছ'চিয়েল মিডিয়া অবিহনে আজিৰ প্ৰজন্মই 1 ছেকেণ্ড বা 1 মিনিটো কল্পনা কৰিব নোৱাৰে যি নেকি সমগ্ৰ বিশ্বখন হাতৰ মুঠিতে পায় এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে আজিৰ প্ৰজন্মই হওক বা সকলোৱে গতিকে তেনেস্থলত নেপাল চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ওলাই আহিল সদল বলে যুৱ প্ৰজন্ম যাক জেন জেড বিপ্লৱ বুলি কোৱা হৈছে যুৱ প্ৰজন্মৰ বিক্ষোভ যুৱ প্ৰজন্মৰ বিদ্ৰোহ হিচাপে এই মুহূৰ্তত অভিহিত কৰা হৈছে এই আন্দোলনক এক আন্দোলনৰ ৰূপ লাভ কৰিছে এই প্ৰতিবাদে কাৰণ আমি দেখিছিলোঁ ছাত্ৰ বিক্ষোভ বাংলাদেশ যোৱা বৰ্ষত বাংলাদেশত ছাত্ৰ বিক্ষোভে কেনেদৰে গণ অভ্যুত্থানৰ ৰূপ লৈছিল য'ত নেকি চৰকাৰ পতন হ'ল শেখ হাছিনাৰ চৰকাৰ পতন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল একেদৰে আমি শ্ৰীলংকাৰ কথা জনাইছোঁ ভাৰতৰ এই চুবুৰীয়া দুয়োখন ৰাষ্ট্ৰত যি ধৰণৰ ৰাজনৈতিক অচল অৱস্থায় বিৰাজ কৰিছিল প্ৰতিবাদে যি ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল আৰু সেই প্ৰতিবাদত সেও মানি চৰকাৰ পতন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল গতিকে কাঠমাণ্ডুতো এই জেনজিৰ বিপ্লৱে তেনেকুৱা এটা ৰাজনৈতিক অচলাৱস্থাৰ সৃষ্টি কৰাৰ এই মুহূৰ্তত উপক্ৰম হোৱা পৰিলক্ষিত হৈছে আৰু তাৰেই হৈছে এই দৃশ্য য'ত জেনজিৰ বিক্ষোভত আজি কঁপি উঠিল সংসদ ভৱন কাৰফিউ ঘোষণা কৰিবলগীয়া হ'ল ইনষ্টাগ্ৰাম ফেচবুক এক্স হোৱাটছএপ প্ৰতিটো 26টাকৈ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰা হৈছে দেশখনত আৰু তাৰ পিছত এয়া ক্ষোভৰ বহিঃপ্ৰকাশ উল্লেখযোগ্য যে ছাত্ৰ বিক্ষোভৰ পূৰ্বেই চৰকাৰে ইতিমধ্যে ইণ্টাৰনেট ব্লেকআউট কৰা হৈছিল ফোন সেৱা সকলো কৰ্তন কৰা হৈছিল
আৰু সেই মোবাইল সেৱা ফোন সেৱা সকলো কৰ্তন কৰাৰ পিছতো জেন জিৰ কৰ্মীসকলে সংগঠিত হ'বলৈ টিকটক আৰু ৰেডিটৰ দৰে বিকল্প প্লেটফৰ্মৰ তেওঁলোকে সুবিধা লয় টিকটক আৰু ৰেডিটৰ দৰে বিকল্প প্লেটফৰ্মৰ জৰিয়তে সংগঠিত হয় আৰু আজি পুৱাৰে পৰা এই অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ'ল প্ৰতিবাদ ইমানেই ভয়ংকৰ আছিল যে সংসদ ভৱনত প্ৰৱেশ কৰাৰ সময়ত বেৰিকেড ভাঙি তেওঁলোকে সংসদ ভৱনৰ ভিতৰত প্ৰৱেশ কৰাৰ সময়ত কন্দুৱা গেছ নিক্ষেপ কৰা হয় লগতে তেওঁলোকক ছত্ৰভংগ দিয়াবলৈ শূন্যলৈ গুলীচালনা কৰাত কেইবাগৰাকী প্ৰতিবাদকাৰী আহত হোৱাৰ খবৰ আহিছে গতিকে এয়াই হৈছে থুলমূল আমি খবৰ আপোনালোকক জনাইছো সবিস্তাৰে এইখিনি খবৰ লৈ আহিছো যত নেকি নেপাল চৰকাৰে ইতিমধ্যে উল্লেখ কৰিছে যে যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ পঞ্জীয়ন নকৰাৰ বাবে যোৱা 4 ছেপ্টেম্বৰত চৰকাৰে টুইটাৰ হোৱাটছআপ ইউটিউব ফেচবুককে ধৰি 26টাকৈ জনপ্ৰিয় সোশ্যাল নেটৱৰ্কিং সাইট বা সোশ্যাল মিডিয়া প্লেটফৰ্ম ইতিমধ্যে নিষিদ্ধ ঘোষণা কৰিছিল বন্ধ কৰি দিছিল আৰু তাৰ পিছতে আন্দোলনৰ এনেদৰে জুই জ্বলি উঠিল ক্ষোভৰ জুই জ্বলি উঠিল জেন জিৰ মাজত আৰু আজি এনেদৰে জেন জিৰ বিপ্লৱত কঁপি উঠিল কাঠমাণ্ডুৰ সংসদ ভৱন আমি পৰৱৰ্তী সময়ত আৰু অধিক খবৰ আপোনালোকৰ সন্মুখলৈ লৈ আহিম এই মুহূৰ্তত ডিজিটেল লাইভৰ